স্ক্যাম 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 এইখন বিজেপি চৰকাৰৰ শাসনকালত আমি আলুকে কি দেখিবলৈ নেপাম এইখন বিজেপি চৰকাৰে গু মাটাৰ কথা কয় গু ৰক্ষাৰ কথা কয় কিন্তু এওঁলোকে ইলেক্টৰেল বণ্ডৰ জৰিয়তে গু মাংস ৰপ্তানি কৰা কোম্পানীৰ পৰা চান্দা লয় এইখন বিজেপি চৰকাৰে বিকশিত ভাৰতৰ কথা কয় আৰু এওঁলোকে আয়ুষ্মান ভাৰত কাৰ্ডত এখন মাত্ৰ সিমত 7,50,000 কৈ মানুহৰ নাম ৰেজিষ্টাৰ কৰি স্ক্যাম কৰিছিলে এইখন বিজেপি চৰকাৰে কৰোনা ভ্যাকচিনৰ নামত স্ক্যাম কৰিছিলে ৰাফেলৰ নামত স্ক্যাম কৰিছিলে এইখন বিজেপি চৰকাৰে দ্বাৰকা এক্সপ্ৰেছ হাইৱে বনোৱাৰ নামত কেৱল মাত্ৰ 2 কিলোমিটাৰ পথ বনাই 500 কোটি টকা কৈ এওঁলোকে বিৰাট ডাঙৰ এটা স্ক্যাম কৰিছিলে আৰু হেহতিয়াকৈ এওঁলোকে কি কৰিলে জানেনে ভোট চুৰ কৰিলে এওঁলোকে ভাৰতবৰ্ষৰ গণতন্ত্ৰক মহিমূৰ কৰি নিৰ্বাচন আয়োগৰ জৰিয়তে ভাৰতীয় মানুহৰ ভোটাধিকাৰ খৰ্ব কৰি এওঁলোকে ভোট চুৰ কৰিবলৈ নামিছে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যোৱা দুদিন আগত তথ্য সহকাৰে সকলোবোৰ দাঙি ধৰিছে একোটাকৈ ঘৰত একোটা মাত্ৰ সৰু ঘৰত 80 জনকৈ মানুহ থাকে আৰু 80 জনেই ভোটাৰ এজন মানুহে 4টা ভিন ভিন জায়গাত ভোট দিয়ে এজন মানুহে 98 বছৰ বয়সত নতুনকৈ ভোট দিবলৈ পায় এজন মানুহে যদি তেওঁৰ সন্তানৰ নাম ৰাম তেওঁৰ বাপেকৰ নাম GAFUG এওঁলোকে আসলতে কৰি আছে কি এই যে যিবোৰ ডেটা ৰাহুল গান্ধী ডাঙৰীয়াই সামাজিক মাধ্যম যোগে প্ৰেছৰ যোগে মিডিয়া লৈ ভাৰতবাসী লৈ আগবঢ়াইছে এই ডেটাবোৰ কোনো তেওঁৰ ঘৰত পোৱা ডেটা নহয় এয়া ইলেকশন কমিশনৰ ৱেবছাইটত তেওঁ ৰাহুল গান্ধী ডাঙৰীয়াই যি তথ্য পাইছে সেই তথ্য প্ৰমাণ সহকাৰে তথ্য সহকাৰে সকলোৰে আগত ৰাখিছে এই বিজেপি চৰকাৰখনে ডিজিটেল ইণ্ডিয়াৰ কথা কয় এওঁলোকে খুব ডিজিটেল কথা কয় কিন্তু এওঁলোকে ডিজিটেল ইলেক্ট্ৰনিক ডেটা সাবমিট কৰিব নোৱাৰে এই বিজেপি চৰকাৰৰ দিনত সকলো সম্ভৱ হৈ পৰিছে কিয় জানেনে এওঁলোকৰ প্ৰধানমন্ত্ৰীজন নন বায়োলজিক্যাল যে এওঁলোকৰ প্ৰধানমন্ত্ৰীজন নন বায়োলজিক্যাল গড এইজন প্ৰধানমন্ত্ৰীয়ে যদি বাংলাদেশত মুক্তিযোদ্ধা হ'ব পাৰে এইজন প্ৰধানমন্ত্ৰীয়ে যদি আজিৰ পৰা 75 বছৰ আগতে তেখেতৰ লৰালি কালত কলকাতাৰ মেট্ৰো ট্ৰেইনত উঠি ঘুৰি ফুৰিব পাৰে এইজন প্ৰধানমন্ত্ৰীয়ে যদি ৰেলৰ ডবাত উঠি চাহ বিক্ৰী কৰিব পাৰে এইজন প্ৰধানমন্ত্ৰীয়ে যদি কৈলাশ পৰ্বতত গৈ তপস্যাও কৰিব পাৰে আৰু তাৰ পিছত ৰাজনীতিত প্ৰৱেশ কৰি প্ৰধানমন্ত্ৰী হ'ব পাৰে তেতিয়া হলে এইজন প্ৰধানমন্ত্ৰী আৰু এই বিজেপি দলৰ সৈতে আমি শাসনকালত আমি আৰু কি দেখিবলৈ নেপাম হেয়া সঁচাকৈ আশ্চৰ্যকৰ সময় থাকোতে সকলো সজাগ হবৰ হল এই যে ভোট চুৰিৰ তেওঁলোকে যি বৃহৎ কেলেংকাৰী কৰিছে ভাৰতীয় মানুহৰ গণতান্ত্ৰিক অধিকাৰ এওঁলোকে খৰ্ব কৰিছে ইয়াৰ ওপৰত সকলো মানুহে ভালদৰে নিৰীক্ষণ কৰিব লাগে এই কথাবোৰ ভালদৰে ফহিয়াই চাব লাগে আৰু আমি বিচাৰিছো ইলেকশন কমিশনে ইয়াৰ কথাবোৰ সোনকালে উত্তৰ দিব লাগে একচুয়ালি লাজ পাব লাগে এওঁলোকে যিবোৰ কথা কয় এবোৰ নাটকৰ ভাওনাৰ সংলাপ বুলি তেওঁলোকৰ আকৌ এমএলএ মিনিষ্টাৰে কয় 2 নম্বৰ কথা এওঁলোকে যে বৰ উচ্ছেদৰ কথা কৈ আছে এওঁলোকৰ যে ৰাজ্যিক বিজেপিৰ অফিসটো 2018 চনলৈকে চৰকাৰী ভূমি আছিল হেয়া তাক কেনেকে তেওঁলোকে ৰাজ্যিক বিজেপিৰ অফিস বনালে হেতু ক'ব লাগে হেতু উচ্ছেদ কেতিয়া কৰিব হেতু ক'ব লাগে জলাশয় পুতি পেলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে যেতিয়া বনজা ইন্টাৰনেশনাল স্কুল বনালে হেতু কেতিয়া উচ্ছেদ কৰিব হেতু ক'ব লাগে আমাক এটু লাগে যে আজি বিজেপিৰ সভাপতিয়ে গড়ভাঙ্গা ফৰেষ্ট ৰিজাৰ্ভত যেতিয়া চৰকাৰী ভূমিত তেওঁৰ কোটি কোটি টকীয়া অট্টালিকা বনালে হেবিলাক কেতিয়া উচ্ছেদ কৰিব হেতু ক'ব লাগে বিজেপিৰ বিয়াগুম মুখ্যমন্ত্ৰী সুহাত বাহাত স্বৰূপ মানুহবিলাকে যত মাটি দখল কৰি ট্ৰাইবেল বেল্টৰ মাটি দখল কৰি ঘৰ সাজিছে প্ৰপাৰ্টি কৰিছে এইবিলাকত উচ্ছেদ কেতিয়া কৰে এইবিলাক ক'ব লাগে এওঁলোকে বেছি উচ্ছেদৰ কথা কৈ থাকিব নালাগে এওঁলোকে উচ্ছেদ একো নকৰে এওঁলোকক মই বাৰে কৈছো এওঁলোকে এভেকশন কৰা নাই উচ্ছেদ কৰা নাই এওঁলোকে ৰিএলোকেশন কৰিছে বিধানসভা আহি আছে এওঁলোকৰ সিট কেটা যাতে কনফাৰ্ম হয় এওঁলোকে যাতে মানুহক এটু সিম্পেথি ক্ৰিয়েট কৰিব পাৰে যে তহঁতক আমি সংস্থাপন দিছো তহঁতি আমাক ভোট কেটা দিবি আমি সিট কেটা জিকিব লাগে কাৰণ উজনি অসমত গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ পিছত যেতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া হল তাৰ পিছত উজনিত হাৱা আহিছে আৰু সেই হাৱাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় এতিয়া জিটি কবল লৈছে এওঁলোকে লোকৰ কথা কয় বেলেগে আজি আমুকটো কলে কাইলে তামুকটো কলে বুলি কয় আটাইতকৈ বেছিটো কথা খলোৱা মানুহজন হাপৰ দৰে মুঠ খলোৱা মানুহজনটো মুখ্যমন্ত্ৰী
দি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ আজি কেইদিনমান আগতে কৈছিলে অসমত এজনো বাংলাদেশী নাই তাৰ পিছদিনা ক'লে বোলে অসমত বোলে এনেকুৱা কেইখনমান সেনচিটিভ ডিস্ট্ৰিক্ট আছে য'ত বোলে ইমান বাংলাদেশী আছে তাত খিলঞ্জীয়া একদম ভয় খাই থাকে গতিকে এই খিলঞ্জীয়াসকলক অস্ত্ৰ দিব লাগে তেওঁ এদিন এটা কথা কয় এইবিলাক তেওঁলোকৰ চৰিত্ৰ এওঁলোকে বেছি কংগ্ৰেছক ক'ব নালাগে এওঁলোকে নিজৰ কামবিলাক ভালকে কৰিবলৈ শিকক জাতিটো শুনক অসমীয়া জাতিটো শুনক শ্যামলী অসমীয়া জাতিটো এমুঠিমান মানুহ আছেগে জাতিটোক আপোনালোকে ভাগ ভাগ নকৰিব আপোনালোকৰ ৰাজনৈতিক অভিলিপ্সা পূৰণ কৰিবৰ কাৰণে জাতিটোক ভাগ ভাগ নকৰিব জাতিটোক ভাল পাবলৈ শিকক নহ'লে পাপে বাপেককো নেৰে আহিবলগীয়া প্ৰজন্মই আহিবলগীয়া ল'ৰা ছোৱালীয়ে কিন্তু আপোনালোকক এই প্ৰশ্ন সুধিব আপোনাকো সুধিব বিজেপিৰ মই কৈছো অসমীয়া জাতিটোক উচ্ছেদ কৰিলে ধুবুৰীৰ পৰা গোৱালপাৰাৰ পৰা বৰপেটাৰ পৰা দক্ষিণ খালমাৰা এতিয়া নগাঁও মৰিগাঁৱৰ পৰা কোনে উচ্ছেদ কৰিলে কংগ্ৰেছে খিলঞ্জীয়া অসমীয়াক নিষেধ কৰিব লাগে এইবোৰ অঞ্চলত অসমীয়াৰ এতিয়া কোনো অস্তিত্ব নাই খিলঞ্জীয়াৰ কোনো এতিয়া অস্তিত্ব নাই আজিৰ তাৰিখত এই প্ৰায় 9খন জিলাত প্লিজ আপুনি ক'ব আপুনি কংগ্ৰেছৰ স্থিতি আজি আমাৰ সভাপতি মহোদয় গৌৰৱ গগৈ ডাঙৰীয়া এটা কথা কৈছে যে আমি বৰ অসমৰ কথা কওঁ আমি বৰ অসম শংকৰ আজান শংকৰদেৱ মাধৱদেৱ ভূপেন হাজৰিকা ডাঙৰীয়া জ্যোতিপ্ৰসাদ আগৰৱালা এইখন অসমৰ কথা আমি চিন্তা কৰোঁ এই যিখন বৰ অসমৰ সপোন দেখিছে গৌৰৱ গগৈ ডাঙৰীয়া আজি মুক্তভাৱে এটা ভিডিঅ' তেখেতে আপলোড কৰিছে যে আমি এই সময়টোত প্ৰত্যেকটো ৰাজনৈতিক দলেই হওক দল সংগঠনেই হওক বা কোনোবা বিশিষ্ট চিন্তাবিদ বুদ্ধিজীৱী খেলুৱৈ যি ছাত্ৰ ছাত্ৰী যিয়ে নহওক তেওঁলোকে আমাৰ লগত আমি আলোচনা কৰিবলৈ প্ৰস্তুত আমি সংগ দিবলৈ প্ৰস্তুত আমি গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি বিশ্বাসী সকলোৱে আমাৰ লগত সহযোগ কৰিব লাগে কাৰণ এই সময়খিনি খুব সেনচিটিভ সময় উচ্ছেদখন ভেকুবা না আজি চাওক আমি কোনোবাখিনিত কোনোবা মানুহে হয়তো সন্দেহ কৰিব পাৰে মিডিয়াত যি ধৰণে দেখি আছে যে এনেকুৱা উচ্ছেদ হৈছে এই যে পিছৰ বাৰত মুখ্যমন্ত্ৰী মহোদয়ে যেটো কৈ দিলে যে আমি এতিয়া এই মানুহখিনিক গোচৰ মুক্ত কৰি পালে 2014 চনৰ পিছত এই মানুহখিনিক আমি অসমত ৰখা ব্যৱস্থা কৰিম তাৰ মানে একদম স্পষ্ট বাৰ্তা যে উচ্ছেদ কৰিলে এই জায়গাখিনি খালি কৰিলে হয় সেই মানুহখিনিক ৰিলোকেশন কৰিব এটা জায়গাত আৰু এই যে তেওঁলোকে হিন্দু বাঙালীখিনি আনিব বিচাৰিছে যিখিনি অবৈধ নাগৰিক সেই মানুহখিনি ইয়াতে সংস্থাপন দিব তাৰ মানে তেওঁলোকে ভোট বেংক গঢ়াৰ স্বাৰ্থত নিৰ্বাচন জিকাৰ স্বাৰ্থত এই কামটো কৰিছে কাৰণ আপুনি এটা কথা অদীপদা আপোনাক মই কৈ দিছো সাম্প্ৰতিক সময়ত এই কথাটো যথেষ্ট চৰ্চিত তেওঁলোকে যে কৈছে কাখন ভাল পায় বিজেপিক আনিছে তেওঁলোকে যে কৈ আছে তেওঁলোকৰ কামবিলাক ভাল পায় আনিছে তেওঁলোকৰ কামবিলাক ভাল পায় মানুহে অনা নাই তেওঁলোকে ভোট চুৰ কৰিছে যাৰ উত্তৰ নাই তেওঁলোকে কোনোবা এজনে মাটি চুৰ কৰে কোনোবা এজনে গৰু চুৰ কৰে আৰু এতিয়া গোটেই বিজেপিয়ে কৰিবলৈ ধৰিছে আৰু তেওঁলোকে গম পাইছে যে ইলেকশ্যন এবাৰ নিজিকে সেইকাৰণে এই ধৰণে মানুহ أعوذ بالله من الشيطان الرجيم يا الله মোক শয়তানৰ পৰা বচাব আৰু সৎ পথত চলিবলৈ শক্তি দিবা ওম ভূৰ্ভুবস্বঃ তৎসবিতুৰ্বরেণ্যম ভৰ্গো দেবস্য ধীমহি ধিয়ো য়ো ন প্ৰচোদয়াৎ ইয়াৰ মূল অৰ্থটো হ'ল হে ঈশ্বৰ মোক সৎপথত চলিবলৈ শক্তি দিবা এই কথাটো কোৰাণতো আছে জানেনে আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম ইয়া আল্লাহ মোক শয়তানৰ পৰা বচাব আৰু সৎপথত চলিবলৈ শক্তি দিবা গীতাত কি আছে জাতাশ্বহি ধ্ৰুৱম মৃত্যু ধ্ৰুৱম জন্ম মৃত্যস্য তস্মাৎ পৰিহাৰ্যৰ্থে নিত্যং সচি তোমাৰ হাসি জন্ম হলে মৃত্যু অনিবাৰ্য কুৰাণত কি আছে ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন তোমাৰ মৃত্যু অনিবাৰ্য তুমি যেতিয়া জন্ম ললে আল্লাহ তোমাক পঠিয়াইছে দুনিয়ালৈ মোৰ হোটেলখনৰ কিনাৰত এখন মিয়া হোটেল আছে মিয়া হোটেলত যদি গোটেই অসমীয়া মানুহখিনিয়ে চাহে ৰুটিয়ে পৰঠাই খাবই পায় আৰু সেই মিয়া হোটেলখনৰ গৰাকীক অসমীয়া মানুহে ভাড়া দি থৈছে জয়সাগৰ কলেজ চাৰিআলিত
যদি প্ৰমাণ হিচাপে লাগে আজিয়ে বলক মই দেখুৱাই দিম তেতিয়াহ'লে ইমান সম্প্ৰীতি মিলাপ্ৰীতি যদি মানুহৰ মাজত আছেই যে মিয়া মানুহ বুলিতো খাব নালাগিছিলে তেতিয়াহ'লে আমাৰ অসমীয়া মানুহখিনি কেলে তেতিয়াহ'লে খাইছে যদি ইমানখিনি মিলাপ্ৰীতিৰ মাজত চলিব লাগে আপোনালোকৰ আপত্তিটো ক'ত আছে বিদেশী যিখিনি মানুহ আছে সেইখিনিক যি কয় কৈ থাকক আমাৰ ক'বলগীয়া একো নাই আমি ইমান ডাঙৰ ডাঙৰ কথাৰ মাজত সোমাব নিবিচাৰোঁ মানুহকেইজনে আহি অনুৰোধ এটা কৰিলে যে আমাৰ সম্প্ৰীতিটো নেভাঙিবলৈ এটা ভিডিঅ' বনাই দিবচোন ৰাইজলৈ মই একদম জ্বলন্ত প্ৰমাণ হিচাপে আপোনালোকক এইটোৱে দিলোঁ আজিয়ে আহক জয়সাগৰ কলেজ চাৰিআলিত আমাৰ যিখন কুইন হোটেল আছে একদম হোটেলৰ কিনাৰতে লাগি থকা এখন হক উপাধি এজন মানুহ মিয়া মানুহৰ হোটেল আৰু তাতে আজি আঁতৰৰ পৰা হ'লেও আপোনালোকে লক্ষ্য কৰক গোটেই কলেজৰ ল'ৰা ছোৱালীয়ে আমাৰ অসমীয়া মানুহে তাত ৰুটি চাহ ভাত এইবোৰ পায় খাই নাখায় আপোনালোকে চাওক আৰু সেই হোটেলখন ভাড়া দি থৈছে অসমীয়া মানুহে আৰু সেই মানুহখিনিকো থাকিবলৈ দি থৈছে অসমীয়া মানুহে তেতিয়াহ'লে আমাৰ যদি অসমীয়া মুছলমান মিয়াৰ মাজত ইমান মিলাপ্ৰীতি আছে তেতিয়াহ'লে আপোনালোকে মাজতে গৈ চিঞৰ বাখৰ কৰি পেলাই কাজিয়া কেলে লাগিছে মিলাপ্ৰীতিয়ে থাকক ককাই ভাই নিচিনাকৈ থাকক একো বেয়া নহয় নহয় মই হোটেলখন খুলিছোঁ মোৰখনতো মানুহে খাইছে তাৰখনতো খাইছে 5জন মুছলমান মানুহ আহিছে এজনে ডেস্ক বেঞ্চ বনাবলৈ দিলে আৰু ইগিজন লগত আহিছে এটা বিশেষ কথা ক'বৰ কাৰণে মোক ক'লে যে আপুনি ছ'চিয়েল মিডিয়াত কিছুমান ভিডিঅ' দি থাকে আমি চাই থাকোঁ ভাল পাইছোঁ কালি পৰহি দেখিছে এটা কথা ক'ব নোৱাৰা মুছলমান ল'ৰাক মই কেনেবাকৈ অকণমান সংস্থাপন দিব পাৰোঁ চিন্তা কৰিছোঁ সকলোৱে মোক সহায় জনাইছে কিন্তু সামাজিক দিশতো মোক দুআষাৰ ক'বলৈ ক'লে সমাজৰ দিশত কথা ক'বলৈ ভয় লাগে আৰু ক'ব নিবিচাৰোঁ গতিকে তথাপিতো তেখেতলোকৰ মুছলমান মানুহকেইজনৰ অনুৰোধ ৰক্ষা কৰি মই দুটা কথা কৈছোঁ শিৱসাগৰত আমি অসমীয়া আৰু মুছলমান একেলগে জীয়াই আছোঁ একেলগে জীয়াই থাকিবলৈ দিয়ক অকল মিয়াখিনিৰ কাৰণে আমাৰ যিখিনি আন্তৰিকতা শেষ নকৰিব মই ব্যৱসায় কৰা লোৱা মোৰ 2-3টা ব্যৱসায় প্ৰতিষ্ঠান মুছলমান মানুহৰ ঘৰতে আছে মোক বেয়া পালে মুছলমান মানুহে 4-5 বছৰ 6 বছৰ 8 বছৰ দোকান চলাবলৈ নিদিয়ে কেতিয়াবা মাহেকৰ মূৰত ভাড়া দিবলৈ অসুবিধা হয় 5 মাহত দিওঁগৈ সদায় মিলাপ্ৰীতিয়ে চলি আছোঁ বিয়া এখন পাতিলেও মুছলমান মানুহৰ ঘৰত আগদিনাখন অসমীয়া মানুহখিনিৰ কাৰণে চব যা যোগাৰ কৰে আমাৰ তুলনি বিয়াখনলৈও বহুত মুছলমান মানুহৰ সম্প্ৰীতি থকাৰ কাৰণে এই নিদিয়ে যে পাক এটা মাৰিবলৈ কয় ই মৰম চেনেহবিলাক নাইকিয়া নকৰিব এখন স্কুলত 6জন যদি শিক্ষক আছে তাৰে 1 বা 2জন মুছলমান আছে একেলগে খাই বৈ বুঢ়া হৈ ৰিটায়াৰ হৈ যায়গৈ ইঘৰে ইঘৰে এটা ৰিলেশ্যন ৰাখি এই কথাখিনিৰ কাৰণে নষ্ট নকৰিব যদি অবৈধ মানুহ আছে অবৈধ মানুহখিনিক চৰকাৰৰ লগতো কথা পাতক আইন প্ৰশাসন আছে দল সংগঠনবিলাকো লগ লাগি গৈ কাগজ পত্ৰবোৰ চাওক সঁচাকৈ যদি অবৈধ হয় কিবা এটা বিচাৰ বিবেচনা কৰি কি কৰিব পাৰে নিয়ম নীতিৰ মাজত কৰক কাৰণ কালি দেখিছোঁ এতিয়া কেইটামান ল'ৰা গৈছে কোনোবা এজনী মাইকী মানে অবাইচ মাত মাতি দা লৈ আহিছে এইবিলাকতো আজিৰ যুগত আৰু এনেকুৱাবিলাক দেখিবলৈ বেয়া হয় নিয়ম নীতিৰ মাজত শৃংখলাবদ্ধভাৱে কাম কৰক মুছলমান সমাজো ডাঙৰ ডাঙৰ দল সংগঠন আছে আমাৰো ঢেৰ দল সংগঠন আছে সকলো বহক বহি সেই মিটিংখনতে কিবা এটা বাদ বিতণ্ডা হ'লেও হওক যে এইটো কৰিব লাগে এইটো কৰিব নালাগে কিবা এখন কাগজ গৃহীত কৰক গোটেইখিনি লগ লাগি যাওক তেতিয়াতো ভাল হ'ব কিন্তু ইটোও চেলেঞ্জ দিছে সিটোও চেলেঞ্জ দিছে এইবোৰতো গৈ পেলাই মণিপুৰৰ নিচিনা হ'বলৈ হ'লে পাছত কিন্তু মিলাব নোৱাৰিব এনেকুৱা পৰ্যায় পাবগৈ কাৰোবাৰ মাজত যদি মাৰপিট হৈ যায় শত্ৰুতাটো বাঢ়ি গুচি যাব পাছত মিলাব নোৱাৰিব কেইদিননো পৃথিৱীত থাকিম নিয়ম নীতিৰ মাজতে জীয়াই থাকোচোন কোনোবাই অবৈধ যদি কাম কৰিছে তাক শাস্তি দিয়ক আৰু প্ৰশাসন আছে আইন আছে যি ঢেৰ ব্যৱস্থা চৰকাৰে কৰি থৈছে অকল চৰকাৰৰ ওপৰত ডিপেণ্ড কৰিলেও নহ'ব আমাৰ জনসাধাৰণৰ আলোচনা কৰি কাম কৰক ছ'চিয়েল মিডিয়াতে কিছুমান দেখি এনেকুৱা লাগিছে হিন্দু মুছলমানৰ মাজত অলপ বিভেদ হৈছে এই মিয়া সমস্যাটোৰ কাৰণে ইতিমধ্যে আপোনালোকে বিদিশা বাইদেউৰ কথাখিনি শুনিলে আৰু লগতে অনুষ্ঠানত তেওঁ বহুখিনি কথাই কৈ গ'ল উচ্ছেদক লৈ পিনি আৰু এজন শিৱসাগৰৰ যুৱকে তেওঁ নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰিলে হয় আপোনালোকে শুনিলেই এই অনুষ্ঠানটোৰ যোগেদি মিয়া খেদিবলৈ একত্ৰিত হৈছে জাতীয়বাদী দল সংগঠন আপোনালোকে সামাজিক মাধ্যমৰ যোগেদি বহুখিনি কথাই গম পাইছে বাংলাদেশী ৰক্ষকক হকিয়নি দিছে শৃংখল চলি আহে বিদেশীক লৈ পিনি ৰাজনীতি কৰি আছে বিজেপি চৰকাৰখনে আপোনালোকেতো মিয়া হিন্দু এনেকুৱা ধৰণৰ ৰাজনীতি দেখিবলৈ পাইছে কেনেকুৱা ধৰণৰ পৰিস্থিতি লগাই দিছে এই চৰকাৰখনে এই উচ্ছেদক লৈ পিনি যদি আপোনালোকে অনুষ্ঠানটো চাই ভাল পালে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব লাইক এটা কৰিব যদিহে কিবা ক'ব বিচাৰে কমেণ্টৰ যোগে ক'ব পাৰিব ভিডিঅ'টো সম্পূৰ্ণ যোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ